ককাইদেউ হয় দেই কৃষ্ণ ককাইদেউ কৃষ্ণ দেই হয় আপুনি আপোনাৰ এই নামঘৰটি ইমান ধুনীয়াকৈ সজাইছে আপুনি এই থাপনাখন আপোনাৰ সৃষ্টি নহয় নিজেই কোন চনত কৰিলে ককাইদেউ কোন চনত আপুনি এইটো ধৰি লওক এতিয়া আমাৰ এতিয়া পৰা 5 বছৰ হ'ল মানে 17 চনত হ'ব নি হয় 17 চনত হয় হয় আপুনি সেই ভগৱন্তৰ এই ফটোখনৰ বিষয়ে কিবা এটা কৈছিলে মোক এয়া হ'ল বিশ্বৰূপ ধাৰণ হয় অৰ্জুনক দেখুওৱা হয় এয়া ৰথ অৰ্জুনে হয় এই বিশ্বৰূপ ধাৰণ কৰা সমস্ত ৰূপ এয়া আছে নহয় হয় সেইকাৰণে কালি দমনতে বিশ্বৰূপ ধাৰণ কৰাইছিলোঁ হয় আৰু এয়া হ'ল মানে গৌতমপুখীত আহি পিনে গা গজেন্দ্ৰ যুদ্ধত হয় যেনেকে গজেন্দ্ৰক উদ্ধাৰ কৰিবলৈ আহিছিলে হয় সেইকাৰণে গজেন্দ্ৰক উদ্ধাৰ কৰা আৰু এয়া হ'ল কালি দমন হয় এই কালিক দমন কৰিছে এয়া হয় এয়া তেওঁ মানে এই কালি শৰদত মানে তেওঁ যুদ্ধ লাগি পিনে কালি নেজত ধৰি পিনে মুখে তেজে হুলুকা হুলুকি উলিয়াইছিলে এয়া কালি দমন আৰু আপোনাৰ এই বাদ্যযন্ত্ৰ নাগাৰা ঢোল ইয়াত আপুনি থৈছে নে ইমান ধুনীয়া লাগিছে মণিকূটত ৰাখো তাৰমানে কেলে ল'ৰা ছোৱালীয়ে হয় যেতিয়া নেকি যিটো 8,500 হয় বা 9,000 টকীয়া বাদ্যকেইটা হয় মইতো মানে ল'ৰা ছোৱালীক দি পানি নষ্ট কৰিব নোৱাৰো নহয় নহয় সেইকাৰণে এই গুৰু গৃহতে সমস্তখিনি হয় মানে লাগতিয়ালখিনি ৰাখি থওঁ আৰু চাৰিফালে আপুনি ইয়াত হেৰি পুথিসকল ধৰ্মৰ ভাগৱত হয় আৰু 4 বেদ 18 পানী জাপ জাপ হৈ আছে হয় সকলোখিনি আৰু লগতে আপোনাৰ এয়া ধৰি লওক শাস্ত্ৰ ভাগত মানে শব্দকোষ হয় এই ভক্তি মানে এয়া হৈছে যেনেকে ভক্তিৰ পুথি হয় এয়া ভক্তিৰ পুথি হয় ঈশ্বৰৰ গুণানিকীৰ্তন এয়া আৰু লগতে যিখন আমাৰ শব্দকোষ আছে সেই শব্দকোষ মানে চাই পেলানি আকৌ মানে অনুবাদ কৰিব লাগিব হয় সমাজত মানে প্ৰকাশ কৰিব লাগিব হয় এই মানে গীতা ভাগৱত সকলোখিনি এয়া আমি কৰণী পাতি পেলানি হয় আমি গুণমালা থৈ পেলানি 4 খুৰা যেনেকে আমি তাত সদায় মেলি পানি প্ৰসংগ কৰিবলগীয়া হয় সেইকাৰণে এই 4 খুৰাৰ কথা এটা আছে গুৰুদেৱৰ নাম ভকতৰ পৰা ধৰি সেইকাৰণে এইখিনি সমস্ত আৰু এয়া শংখ পানীত তিয়াই থৈছে নে এয়া শংখ তাৰমানে পানীত তিয়াই থলে মানে কি হয় ইয়াত কিছুমান মানে পোক পৰুৱা সোমাই পানি ভিতৰত নষ্ট কৰিব নোৱাৰে এতিয়া আমাৰ ডাঙৰ ভাগটো নষ্ট কৰি পেলালে সেইকাৰণে এই ভাগ শংখ শব্দটো শুনক এই শংকৰে জয় জয়তে কৃষ্ণ বলভদ্ৰই যেতিয়া নেকি শান্তিপানী মুনিৰ ওচৰত মানে গুৰু বুলি শিক্ষা গ্ৰহণ কৰিবলৈ যাওঁতে সমস্ত ধৰ্ম নীতি ৰাজনীতি অৰ্থনীতি সমবায় নীতি কূটনীতি সমস্তখিনি যুদ্ধ বাগৰ তেখেতবিলাকে শিক্ষা লৈছিলে শান্তিপানী মুনিৰ ওচৰত হোৱাৰ পাছত তেতিয়া কৃষ্ণ বলভদ্ৰই সুধিছিলে যে গুৰুদেৱ আপোনাক এতিয়া ইয়াৰ গুৰু দক্ষিণা কি লাগে কওক আমি দিওঁ আৰু তেওঁবিলাকে সদায় খৰি খেৰটো বিচাৰি বাৰু দিয়ে তেতিয়া শান্তিপানী মুনিয়ে ক'লে যে বোপাসকল মোক গুৰু দক্ষিণা একো নালাগে কিন্তু সাগৰত স্নান কৰিবলৈ যাওঁতে মোৰ পুত্ৰ সহদেৱ কিন্তু সহদেৱ বুলি কওঁতে আকৌ পাণ্ডৱৰ সহদেৱ নহয় সহদেৱক তালৈ যিদিনাখন স্নান কৰিলে সেইদিনাখনলৈ যি তললৈ গ'ল আজিলৈকে ওলাই অহা নাই পুত্ৰক যদি মোক তোমালোকে ঘূৰাই দিব পাৰা তেতিয়াহ'লে মোৰ সেই হ'ল গুৰু দক্ষিণা তেতিয়া তেখেতবিলাকে সাজি কাচি কঁকালত কমৰ বান্ধি যেতিয়া সাগৰত বুৰ দিলে তাত বিচাৰি গৈ যেতিয়া সিন্ধু ৰজা সাগৰৰ ৰজাৰ নাম হ'ল সিন্ধুৰাজ সেই সিন্ধুৰাজক লগ কৰিলে তুতি মিনতি কৰিলে কি কাৰণে আহিলে
তেতিয়া তেওঁ ক'লে যে শান্তিপানী মুনি পুত্ৰ সহদেৱক লৈ আনিছা তুমি, আমাক দিয়া, আমি গুৰু দক্ষিণা দিব লাগে। তেতিয়া ক'লে প্ৰভু মই অনা নাই, কিন্তু ইয়াত এটা সংঘাসুৰ নামৰ অসুৰ এটা আছে, যদি তেওঁহে মানে হৰণ কৰি আনিছে নেকি। তেতিয়া সেই সংঘাসুৰৰ ওচৰলৈ গৈ যেতিয়া যুদ্ধ কৰি পেলানি চালে, তেওঁ হৃদয় ফালি চালে, কিন্তু তাত সহদেৱৰ মানে আত্মা নাই। কিন্তু তেওঁ সেই সংঘাসুৰৰ যিটো আত্মাৰ পিতবস্ত্ৰ যেনেকে সেই বস্তুটোকে তেওঁ মানে আনি পেলানি এই শংখ ৰূপ ধাৰণ কৰাই পানি তাৰ পৰা গৈ যমনগৰত যেতিয়া পঞ্চজন্য শংখৰ বাজনা দিছে, কি বুলি দিলে, এই যেতিয়া শংখধ্বনি গেটৰ মুখত দিলে, ধৰ্ম যমৰজাই আহি পেলানি প্ৰভু ভগৱন্ত আহিছে বুলি আগবাঢ়ি আহি সেৱা সৎকাৰ কৰি সুধিলে, প্ৰভু কি কাৰ্য কৰিব লাগে আপুনি কওক। তেতিয়া ক'লে যে শান্তিপানী মুনি সহদেৱক তুমি লৈ আনিছা আৰু মোক লাগে মই গুৰু দক্ষিণা দিবলৈ। তেতিয়া তেওঁ যমৰজাই সহদেৱৰ আত্মা কৃষ্ণ হাতত ঘূৰাই দিলে, আনি পেলানি প্ৰভু ভগৱন্ত কৃষ্ণ বলভদ্ৰই মানে শান্তিপানী মুনি গুৰু দক্ষিণা যেতিয়া সেই পুত্ৰক ঘূৰাই দিলে, সেই তেতিয়া পৰাই চিন্তা কৰি চাওক, আমাৰ চাবলগীয়া কথা, যি মৰা বস্তুটো ঈশ্বৰক ভক্তি কৰাৰ কাৰণে শান্তিপানী মুনিয়ে মানে নিজৰ মৰা পুত্ৰকো আনি পেলানি যমৰজাৰ নগৰৰ পৰা শান্তিপানী মুনি মানে চঞ্জালহি। আৰু এই শংখৰো উদ্দেশ্যটো হ'ল মানে সিন্ধু সাগৰত তেওঁ সংঘাসুৰক বধ কৰি পেলানি তেওঁ আত্মাৰ লৈ অনা কাৰণতহে, সেইকাৰণে তেওঁকো মুক্তি দিলে শংখৰ ৰূপে। সেই শংখ কাৰণতে এতিয়া ধৰি লওক বিষ্ণুশিলা বুলি যে কৈছে, যেতিয়া য'ত বিষ্ণুশিলা মানে ধৰি লওক তুলসীয়ে সতীত্বখন কৃষ্ণই কয়লত শংখচূড় বধ হৈছিলে, সেই তেতিয়া তুলসীয়ে সাপ দিলে যে তুমি আধা মানে বিষ্ণুশিলা হৈ পৰি থকা। তেতিয়া মানে শালেগাম, সেই শালেগামৰ যেতিয়া পৰি থাকিবলৈ ক'লে, তেতিয়া তাত কৃষ্ণই ক'লে যে তুমিও তুলসী হৈ থকা, আৰু শংখচূড়ক যে বধ কৰা হ'ল সেই শংখটো আমাৰ লগত থাকক। এই তিনিটা বস্তু থকাৰ কাৰণতহে যেনেকে বিষ্ণুশিলাও কৰিবলৈ, আৰু লগতে আৰু এষাৰ নাম এটা আছে শালেগাম। এই শালেগাম পূজা, এই তিনিটা বস্তুকে আমি পুজিলে শালেগাম পূজা হয় আৰু বিষ্ণু পূজা হয়। নমস্কাৰ। নমস্কাৰ, বহুত ধন্যবাদ ককাইদেউ। আপুনি ভগৱন্তৰ এই বিশাল আমাৰ পুথিৰ এই বিশাল কথাভাগ জনালে আৰু আমাক জানিবলৈ দিলে, নজনা বহুত কথা জানিলে। ধন্যবাদ দেই ককাইদেউ, ধন্যবাদ।